वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 6 ভাদ শনিবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 23 আগষ্ট 2025 চন, ভাৰতীয় আজি 1 ভাদ আৰু মোং 28 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:01:20 সূৰ্যাস্ত সন্ধ্যা 5:45:13 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল অমাৱস্যা তিথি, দিনৰ 11:36:30 আছে। আজিৰ নক্ষত্ৰ হ'ল মঘা, ৰাতি 12:55:06 আৰু আজিৰ যোগ হ'ল পাৰিক যোগ, দিনৰ 1:19:42 কৰণ হ'ল আজি নাগকৰণ। পাৰিক যোগ জন্মজাতক কুল বৃদ্ধিৰ কাৰক হয়। অস্ত্ৰ শস্ত্ৰ বিদ্যাত তেওঁ পাৰ্গত, কবি, বক্তা, দাতা, ভোগী আৰু প্ৰিয় বক্তাও হয়। শত্ৰুক দমন কৰিহে এৰিব এই জাতকে। গতিকে এই যোগ শুভ যোগ, যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু কেতু একেলগে বহি আছে সিংহ ৰাশিত গ্ৰহণ যোগ কৰি। মংগল আছে কন্যা ৰাশিত, বুধ শুক্ৰ একেলগে বহি আছে আজি কৰ্কট ৰাশিতেই, বৃহস্পতি আছে মিথুন ৰাশিত, শনি আছে বক্ৰী হৈ কুম্ভ ৰাশিত, ৰাহু আছে মীন ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 12:55:06 নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 7দিনীয়া কান্তা যোগ, মৰণত দুখ একপাত, যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দুখ। দিনৰ 11:36:30 তীৰ্থামৃত যোগ, মাত্ৰ ৰাতি 12:55:06 যাত্ৰা মধ্যম, পূবে যাত্ৰা নাই। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 11:36:30 সময়ৰ ভিতৰত আৰোগ্য স্নান। যোগিনী আজি ঈশান কোণত আৰু দিনৰ 11:36:30 পূবত। খাদ্যত আজি তেল, মাছ, মাংস দি আৰু দিনৰ 11:36:30 কোমোৰা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:41:04 আছে আৰু আবেলি 4:06:04 পৰা 5:40:14 কালবেলা। কালৰাত্ৰি নিশা 7:06:04 সন্ধ্যা সময়ত আৰু শেষ নিশা 3:41:04 পৰা 4:07:16। গতিকে এই সময়খিনি বৰ্জন কৰক আপোনালোকে। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য যদি কৰিবলৈ আহিছে এই সময়খিনি বৰ্জন কৰক। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 9:18 পৰা 12:39, ৰাতি 7:57 পৰা 10:16 আৰু 11:46 পৰা 1:18, 1:03 পৰা 3:35 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। আজি অমাৱস্যাৰ একদিষ্ট সন্দীপন, প্ৰতিপদৰো একদিষ্ট সন্দীপন। অমাৱস্যাৰ উপবাস, হালখতি আৰু পূৰ্ব দিনৰ 11:56:30 পৰা আজি দিনৰ 11:36:30 অমাৱস্যা তিথিটো আছে। আৰু দিনৰ 11:36:30 সময়ৰ ভিতৰত আলুকা অমাৱস্যা ব্ৰত, কৌশিকীয়ম হালখতি, বোকাঘাট চেঁচা সত্ৰত চিকুনাটাৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ মানসিক দুৰ্বলতা, বৃষ মনৰ অশান্তিৰ সূত্ৰপাত, মিথুন নতুন কৰ্তব্যৰ সন্ধান, কৰ্কট নানা সুযোগ লাভ, সিংহ শিল্পীৰ দুৰ্দিন, কন্যা কাগজ ব্যৱসায়ৰ ক্ষেত্ৰত শুভ, তুলা পুৰণা সমস্যাৰ আজি সমাধান,
বৃশ্চিক সূৰ্যভয়ৰ সম্ভাৱনা, ধনু কৃষিজীৱীৰ শুভ, মকৰ নৃত্য গীতত সুনাম, কুম্ভ বিবাহত বাধা, মীন নতুন যোগাযোগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।